আজি গুৱাহাটীবাসীৰ বাবে এটা অতিকৈ আনন্দৰ বিষয় যে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ যোনটো 93তম এনিভাৰ্চাৰী দিৱসটো আমাৰ ইয়াত চেলিব্ৰেশ্যন কৰিছে। তো অসমৰ কাৰণে আৰু গুৱাহাটীৰ কাৰণে এইটো এটা সঁচাকৈ আমাৰ গৌৰৱৰ বিষয়। তো মই এজ এ ইণ্ডিয়ান হিচাপে আজি যোনটো 93তম এনিভাৰ্চাৰী আছিলে এয়াৰ ফ'ৰ্চৰ তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা আৰু কংগ্ৰেচুলেশ্যন টু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ। তো আজি চব মানুহে ফেচবুকত বা বিভিন্ন ছ'চিয়েল মিডিয়াত যে ষ্টেটাছ দি আছে তাতে গৈছিলে তেখেতসকলৰ যোনটো ডিছপ্লে প্ৰগ্ৰাম আছিলে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ সেইটো চবেই দেখিলে। মই যাব পৰা নাই, মোৰ অলপ কাম আছিলে, তো আজি মই অলপ বিজি আছিলোঁ। তো মোৰো যোৱাৰ এটা প্লানিং আছিলে, বাট আনফৰ্চুনেটলি মই যাব পৰা নাই, তাৰ কাৰণে মই দুখিত। তো গোটেই মানুহে যোনটো মানে চেলিব্ৰেশ্যন কৰি আছে বা চবেই আপলোড দি আছে, তো মই মানে ক'ব খুজিছোঁ যে ইমান এটা ভাল প্ৰগ্ৰাম আমাৰ গুৱাহাটীত হৈ গ'ল। গোটেই গুৱাহাটীৰ লগতে অসমবাসী ৰাইজে চালে এয়াৰফ'ৰ্চৰ যোনটো ডিছপ্লে প্ৰগ্ৰাম আজি 9 তাৰিখত হৈ গ'ল। এইটো ঠিকেই আছে বাৰু, ভাল লাগিছে। আৰু মই লগতে গোটেই অসমবাসীৰ ওচৰত এটা আহ্বান জনাইছোঁ যে আপোনালোকে জুবিনদাৰ যোনটো ন্যায়ৰ যোনটো দাবী, এই দাবীত আপোনালোকে যোনটো প্ৰতিবাদ কৰি আছিলে, এই কাৰ্যসূচীটো আপোনালোকে মানে শ্ল' ডাউন নকৰিব। যিমান পাৰে আপোনালোকে প্ৰতিবাদ কৰক, নিজৰ যোনটো ভইচ এৰাইজ কৰক। প্ৰতিবাদৰ ভাষা চবৰে ভিন্ন ভিন্ন হ'ব পাৰে, যোনে যি ভাষাৰে যি প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰি আছে প্ৰতিবাদ কৰক। আৰু চৰকাৰৰ প্ৰতি যি আহ্বান যে জুবিনদাৰ ন্যায়ৰ আমাৰ যোনটো সুবিচাৰ ন্যায় লাগে এইটো যাতে চৰকাৰে অতি সোনকালে কৰে। কিছুমান মোৰ লাইভ ভিডিঅ' চাই আছে, তো যিসকলে মোৰ লাইভ ভিডিঅ' চাই আছে মই সকলোকে অনুৰোধ জনাওঁ যে আপোনালোকে যোনটো জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছিলে ছ'চিয়েল মিডিয়াত, এই হেছটেগ